ব্ৰিজখনৰ কাম ইমানখিনি কৰিবলৈ সক্ষম হৈছে কিন্তু বৰ্তমান ইয়াত এই চি ব্ৰিজখনৰ ওপৰতে এখনকৈ কেৰেং মেচিন ইয়াত কাম কৰি আছে আপোনালোকে দেখা পাই আছে আৰু এই ধৰণৰ ভিডিঅ'বিলাক মই আগতে দেখাইছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ কমপ্লিটলি চোৱা নাই তেতিয়াহ'লে আপোনালোকে কমপ্লিট চাব কাৰণ কেলৈ এই ভিডিঅ'টো আজি মই আপোনালোকক দেখাই আছোঁ এই আপডেটটো আজি আপোনালোকে পাইছে কিন্তু ভিডিঅ'বোৰ যদি আপোনালোকে কনচিষ্টেণ্টলি যদি চিৰিয়েল ৱাইজত চাই তেতিয়া আপোনালোকে ভালধৰণে বুজি পাব যে কোনটো ভিডিঅ'ৰ পিছত কোনটো ভিডিঅ' আহিছে আৰু কামখিনি কেনেকুৱা ধৰণৰ হৈছে যিহেতু ইয়াত এছ পি চিমলা কোম্পানীৰ যিখিনি কাম দেখিছোঁ আমাৰ মাজুলী কমলাবাৰী যিখন যোৰহাট মাজুলী সংযোগী যিখন দলং বনাই আছে সেই দলংখনৰ কোম্পানীটো যিটো আছিলে ইউ পি ব্ৰিজ কনষ্ট্ৰাকশ্যন সিহঁতৰ তুলনাত এছ পি চিমলাৰ কাম বহুত ফাষ্ট কিয় কৈছোঁ সেই কথাটো আপোনালোকে ভিডিঅ'খিনি চাব কমপ্লিটলি চালে আপোনালোকে গম পাব যিহেতু মোৰ চেনেলত বেছিভাগ মানে বৰ্তমান বেছিভাগ দলঙৰ ভিডিঅ' আছে আপোনালোকে চাব আৰু পুনৰ আহি পাই গ'লোঁ আপোনালোকৰ বাবে অলপ দেখুৱাম বুলি যে ক'ত আহি পালোঁ আৰু ক'ত যাব আহিছিলোঁ সেইখিনিও ক'ম আপোনালোকক সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ আৰু নমস্কাৰ হৰে কৃষ্ণ আপোনাক সকলোকে স্বাগতম জনাইছোঁ ভগৱন্তৰ নাম লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আহি পাইছোঁ পুনৰ আউনীবাৰী চাপৰিত ৰৈ দিলোঁ কিন্তু যাবলৈ আহিছিলোঁ লখিমপুৰ ৰৈ দিছোঁ সি আউনীবাৰী চাপৰিত কাৰণ কিয় বৰ্তমান 12:55 হৈ গৈছে টাইমটো ধৰিব পাৰিছে নাই নাজানো ধৰিব পৰা নাই বৰ্তমান সময় হৈছে 12:55 তাৰমানে আহিছিলোঁ আহোঁতে ৰাস্তা বেয়া কালি বৰষুণ দিলে সেইটো কাৰণে যাব নোৱাৰিলোঁ আৰু যাব এতিয়া মানে যাবলৈ হ'লে এতিয়া ইয়াৰ পৰা 1:30 বজাত নাওখন যাব 1:30 বজাত গ'লে তাৰ পৰা আহি পাওঁতে মানে ভিডিঅ' বনাই আহি পাওঁতে অসুবিধা হ'ব চ' আহিছিলোঁ ভিডিঅ' বনাবলৈ ইটো পাৰৰ পৰা কিন্তু আজি ইয়াতে ৰৈ গৈছোঁ কিয় ৰৈ গৈছোঁ ইয়াৰ আগতো আপোনালোকক মই আউনীবাৰী চাপৰিটোৰ পৰা ভিডিঅ' দিছোঁ তেতিয়া হয়তো আপোনালোকে এই ধৰণৰ ইমানখিনি বস্তু ইয়াত ডাম্পয়াৰ্ডৰ টাইপত ইয়াত দেখা নাছিলে ইয়াত আপোনালোকে এতিয়া এফালে চালে দেখিব যে চি ব্ৰিজৰ বহুত বস্তু আনি ইয়াত থৈছে এফালেও চি ব্ৰিজৰ বহুত বস্তু থৈছে ইপিনে খুটাৰ কাম কৰিছে ডাঙৰ ইয়াত কেৰেং আনি থৈছে হাইড্ৰলিক কেৰেং আছে আপোনাৰ এই মেচিনখিনি ইয়াত আনি যে থৈছে এতিয়া ইয়াক কিয় আনি থৈছে ইয়াৰ আগত যেতিয়া আহিছিলোঁ তেতিয়া মাত্ৰ ইয়াত এটা খুটাৰ কাম আপোনালোকে দেখি আছিলে আৰু ইয়াত কোনো ধৰণৰ ইমানখিনি মানে যন্ত্ৰ পাতি নাছিলে মানুহ ইয়াত ইমান নাছিলে কিন্তু এতিয়া অকণমান আগলৈকে ইয়াত কাম কৰি আছিলে কিন্তু বৰ্তমান তেখেতসকল খাবলৈ গৈছে আৰু ইয়াৰ আগত যেতিয়া আহিছিল তেতিয়া ইমান ডাঙৰ কেৰেংখন ইয়াত নাছিলে আৰু এই যিটো পোষ্টৰ যিটো ফৰ্মা আছে তাত সেই ফৰ্মাটো ইয়াত নাছিলে আৰু এতিয়া বৰ্তমান ইয়াত আছে কিয় আছে এফালে আপোনালোকে চালে গম পাই যাব ইয়াত এই দলংখন যে বনাই আছে এই দলংখন খুব কম দিনৰ ভিতৰত কমপ্লিট হৈ যাব মানে দলংখন মানে কি এই আমাৰ যিখন পকী দলং সেইখনৰ কথা নাই কোৱা এই যিখন চি ব্ৰিজ বনাই আছে এই চি ব্ৰিজখন কমপ্লিট হৈ যাব আৰু এটা কথা কি এতিয়া 1টা বাজিছে নোযোৱাৰ কাৰণটো অকল সেইটোৱে নহয় যে অকল 1টা বাজিছে বুলি সেইটো নহয় এই দলংখন খুব কম দিনৰ ভিতৰত কমপ্লিট হ'ব আৰু 2-3 দিনৰ ভিতৰত হৈ যাব বুলি কৈছে তেতিয়া এফালেদি আমাৰ যাবলৈ সুবিধা হ'ব যেতিয়া নেকি যদিহে মানে ইফালেদি গ'লোঁ হয় ইফালেদি গ'লে তাৰমানে গৈ পেলাই তাত পামগৈ 2টা বজাত তাৰপৰা তালৈ আধা ঘণ্টা লাগিব তাত ভিডিঅ' বনাবলৈ অসুবিধা হয় একদম তলিলৈকে দেখুৱাব নোৱাৰোঁ ফিল্ডত গ্ৰাউণ্ডলৈকে অকল ওপৰ ৰাস্তাৰ ওপৰত দেখুৱাওঁ যিহেতু লাষ্ট ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ ধুনীয়াবাৰী খনিকৰ গাঁৱৰ পৰা খনিকৰ গাঁৱৰ তাত গাদাৰখিনি কাম মানে পোষ্টৰ ওপৰত গাদা উঠাবলৈ আছে বাকী ছেগমেণ্টৰ কাম আছে সেইখিনি আপোনালোকক দেখাইছিলোঁ কিন্তু আজি মানে সেইফালে যাম বুলি ভাবিও আহিও মানে আজি ৰৈ গৈছোঁ কিয় ৰৈ গৈছোঁ দুদিনমান পিছত যেতিয়া আমি এফালে যাম এফালে পোষ্টৰ কাম কিমান হৈছে ছেগমেণ্টৰ কাম ক'ত কিমান কৰিছে গাদাৰৰ কাম কিমান কৰিছে সকলোখিনি দেখুৱাব পাৰিম আৰু এই দলংখন কিমান বাকী আছে সেইটো আপোনালোকক দেখুৱাম কিন্তু তাৰ আগতে আপোনালোকে এটা বস্তু চাওক ইয়াৰ আগত আজিৰ পৰা 1.5 বছৰ আগত যেতিয়া ভিডিঅ' দিছিলোঁ মানে আউনীবাৰীৰ প্ৰথমটো ভিডিঅ' যেতিয়া দিছিলোঁ তেতিয়া ইয়াত কিন্তু এই যিটো মানে পোষ্ট দেখি আছে 1 নম্বৰ পোষ্ট আৰু এই 2 নম্বৰ পোষ্টটো মানে পানীৰ মাজত থকা 1 নম্বৰ 2 নম্বৰ বুলি কৈছোঁ এইকেইটা নাম্বাৰিং বেলেগ আছে কিন্তু মই ইয়াত পানীৰ মাজত আছে কাৰণে 1 নম্বৰ 2 নম্বৰ বুলি কৈছোঁ এই পোষ্টকেইটা তেতিয়া কিন্তু চাপৰি আছিলে ইয়াত দেই আজিৰ পৰা 1 বছৰ আগলৈকে এইকেইটা চাপৰি আছিলে এতিয়া যি ধৰণে এয়া গোটেই পানীৰ মাজত আছে এখন সোৱণশিৰি নৈ এই সোৱণশিৰি নৈ কবলত নাছিলে কিন্তু এতিয়া কিন্তু সোৱণশিৰি নৈৰ কবলত আছে এই 2টা পোষ্ট আৰু তেতিয়া এই চাপৰিটো আছিলে আৰু ইয়াত পানীৰ মানে ইমানেই প্ৰকৃতিৰ প্ৰকোপত এই চাপৰিটো খহাই লৈ গ'ল আৰু খহাই লৈ যোৱাত এইবাৰ খৰালিত তেখেতসকলে কাম কৰিবলৈ সিদ্ধান্ত কৰিলে আৰু তেখেতসকলে ভগৱানৰ কৃপাত এই গোটেই পোষ্টকেইটা খুব সুন্দৰকৈ বনাবলৈ সক্ষম হ'ল আৰু এয়া পোষ্টকেইটা চাওক তেখেতসকলে খুব সুন্দৰকৈ ৰিং দি পেলাই ইয়াত আউটৰ ৰিং দি পেলাই ওপৰতো কাম কৰি আছে ইয়াৰ ওপৰত তেখেতসকলে গাদাৰৰ কাম হ'ব পেয়াৰ কেপৰ কাম হ'ব সেইখিনি কাম হ'ব আৰু খুব কম দিনৰ ভিতৰতে এই পোষ্টকেইটাৰো কাম কমপ্লিট হ'ব বুলি মই ভাবোঁ যিহেতু এইখন হৈছে আমাৰ সোৱণশিৰি নদী এই সোৱণশিৰি নৈখন পাৰ হৈ গ'লে আমি ইটো চাইডে সেইটো লখিমপুৰ মানে এইটো লখিমপুৰ ডিষ্ট্ৰিক্টতে আছোঁ ইটো চাইড পাৰ হৈ গ'লে ধুনাগুৰি ঘাট এইটো যিটো ধুনাগুৰি ঘাট বুলি কয় সেইটো ধুনাগুৰি ঘাট আৰু সেই ধুনাগুৰি ঘাটৰ পৰা বঙালমৰা আৰু বিহপুৰীয়া তেনেই ওচৰ হয়
তেনেই ওচৰ হয় যিহেতু যেতিয়া আমাৰ এই দলংখন হৈ যাব আমাৰ বিহপুৰীয়ালৈ আমাৰ আহ যাহ কৰিবলৈ বৰ বেছি সময় আমাৰ প্ৰয়োজন নহ'ব বা লখিমপুৰ যাবলৈ আমাৰ বৰ বেছি সময়ৰ প্ৰয়োজন নহ'ব যেহেতু এইফালেদি আমি আহ যাহ কৰিবৰ কাৰণে আমাৰ সুবিধা হয় কিন্তু আমাৰ যিখন যোৰহাট মাজুলী সংযোগী দলং সেইখনো আমাক অত্যন্তই প্ৰয়োজন মই এই কথাটো কিয় কৈছোঁ হয়তো আপোনালোকে ভাবিব পাৰে যে মই লখিমপুৰ মাজুলী দলঙৰ ভিডিঅ' বনাব আহি যোৰহাট মাজুলী দলঙৰ বিষয়ে উপস্থাপন কৰিছোঁ উপস্থাপনটো মই এইটো কাৰণে কৰিছোঁ যি ধৰণে এইখন দলঙৰ কাম হৈ আছে আজি অতদিনৰ পৰা এখন দলঙৰ কাম কেতিয়া আৰম্ভ হৈছিলে কেইবছৰ হৈছে 3 বছৰমান হ'লে বাদ দে হা 4 বছৰ হৈছে এই দলংখনৰ কাম যে ইয়াত যে হৈ যে আছে এই দলংখনৰ আৰম্ভ হোৱাৰ প্ৰায় 6 মাহৰ পৰা 8 মাহৰ আগত আমাৰ যোৰহাট মাজুলী সংযোগৰ দলঙৰ নিবিদা ওলাইছিলে আৰু টেণ্ডাৰৰ কাম মানে চেংচন হৈছিলে তাৰপিছত কামো তাত আৰম্ভ হৈছিলে কিন্তু তাৰ পাছতহে এখন দলঙৰ কাম আৰম্ভ হৈছিলে 6 মাহৰ পৰা 8 মাহৰ পিছত তাৰ পিছতো বহু মানে এইখন দলঙত বহু কিছু মানে এনেকুৱা সমস্যা আহিছিল যে ইয়াত কাম কৰাৰ বাবে উপযোগী নাছিল এই জেগা পৰিস্থিতি অনুকূল নহয় বা ধৰি লওক এই চাপৰিটো আগতে আছিলে এতিয়া ইয়াত পানীৰ মাজত কাম কৰিবলৈ হয় তেনেকুৱা বহুতো মানে প্ৰতিকূল পৰিৱেশ তেখেতসকলে নেওচি পেলাই আজি এই দলংখনৰ কাম ইমানখিনি কৰিবলৈ সক্ষম হৈছে যিহেতু বৰ্তমান ইয়াত চাওক এই চি বিচখনৰ ওপৰতে দুখনকৈ কেৰেং মেচিন ইয়াত কাম কৰি আছে আপোনালোকে দেখা পাই আছে আৰু এই ধৰণৰ ভিডিঅ'বিলাক মই আগতো দেখাইছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ কমপ্লিটলি চোৱা নাই তেতিয়াহ'লে আপোনালোকে কমপ্লিট চাব কাৰণ কেলৈ এই ভিডিঅ'টো আজি মই আপোনালোকক দেখাই আছোঁ এই আপডেটটো আজি আপোনালোকে পাইছে কিন্তু ভিডিঅ'বোৰ যদি আপোনালোকে কনচিষ্টেণ্টলি যদি চিৰিয়েল ৱাইজত চাই তেতিয়া আপোনালোকে ভাল ধৰণে বুজি পাব যে কোনটো ভিডিঅ'ৰ পিছত কোনটো ভিডিঅ' আহিছে আৰু কামখিনি কেনেকুৱা ধৰণৰ হৈছে যিহেতু ইয়াত SP সিংলা কোম্পানীৰ যিখিনি কাম দেখিছোঁ আমাৰ মাজুলী কমলাবাৰী যিখন যোৰহাট মাজুলী সংযোগী যিখন দলং বনাই আছে সেই দলংখনৰ কোম্পানীটো যিটো আছিলে UP ব্ৰিজ কনষ্ট্ৰাকশ্যন সিহঁতৰ তুলনাত SP সিংলাৰ কাম বহুত ফাষ্ট কিয় কৈছোঁ সেই কথাটো আপোনালোকে ভিডিঅ'খিনি চাব কমপ্লিটলি চালে আপোনালোকে গম পাব যিহেতু মোৰ চেনেলত বেছিভাগ মানে বৰ্তমান বেছিভাগ দলঙৰ ভিডিঅ' আছে আপোনালোকে চাব আৰু এই দলংখন খুব কম দিনৰ ভিতৰত হ'ব বুলি আশা কৰিছোঁ কিয় ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিছে যে যিখন আমাৰ লখিমপুৰ ছাইডৰ পৰা মই দেখাইছিলোঁ ধুনাবাৰী গাঁৱৰ তাত ডেক স্লেব কমপ্লিট হৈ গৈছে ডেক স্লেব ঢালিব আছে গাদাৰ কমপ্লিট হৈ গৈছে বনাই কিন্তু তাত ডেক স্লেবৰ কাম আছে আৰু যিখিনি ছেগমেণ্ট তাত ছেগমেণ্টো হ'ব কিছুমান জেগাত ছেগমেণ্ট 34 নম্বৰৰ পৰা হ'ব আৰু 34 নম্বৰ পৰা এফালে কিমানলৈকে ছেগমেণ্ট হ'ব সেই বস্তুখিনি আজি আপোনাক দেখাব নোৱাৰিম যিহেতু এই লাষ্ট যিখন আপোনালোকে কেৰেং দেখি আছে সেই কেৰেংখনৰ পৰা ইফালে প্ৰায় 200-300 মিটাৰমান কাম চি ব্ৰিজখনৰ বাকী আছে সেই কামটো যেতিয়া কমপ্লিট হৈ যাব তেতিয়া ইফালে পাৰ হৈ যাম আৰু পাৰ হৈ গৈ আপোনালোকক দেখাম আৰু এই দলংখনৰ লুকটো মই যে আপোনালোকক যে কৈ যে আছোঁ 200 মিটাৰমান বাকী আছে বুলি সেই বস্তুটো কেনেকুৱা হয় মই তাৰ পৰা অলপ দেখাই আছোঁ আপোনালোকে চালে এতিয়া গম পাব যে ইফালে কিমান বাকী আছে আৰু মানে কি ইফালেদি গ'লে যিমানখিনি সময় নষ্ট হয় এফালেদি গ'লে আমি সিমানখন সময়ত আমি ৰিটাৰ্ণ আকৌ ঘূৰি আহিব পাৰিম যিহেতু আৰু এফালে দুইটা সাইডে চাওকচোন আপোনালোকে কিমান খহাইছে হয়তো এবাৰ বাৰিষাত আৰু কিমান খহাব তাৰো কোনো ঠিক নাই তাৰ বাবে এইটো সাইডে দুইটা সাইডে বস্তা দি দিছে যেহেতু এপিনে ব্ৰুজ মাৰি পেলাই দুইটা সাইডে বস্তা দি দিছে চক এক বছৰৰ আগত এই চাপৰিটো হৈ 2 নম্বৰ পোষ্টলৈকে আছিল আৰু বৰ্তমান এতিয়া আহি পেলাই মানে আধাতকৈ বেছিয়ে গুচি গৈছে আৰু দুইটা সাইডে পুৰা খহাই ক্ৰমান্বয়ে আউনিবাৰী চাপৰিটো নোহোৱাৰ নিচিনাই হৈ পৰিছে আৰু এতিয়া বৰ্তমান ওপৰলৈ আহিছোঁ আৰু অকণমান পিছতে মই আপোনালোকক দেখাই আছোঁ আহক অকণমান আঁতৰৰ পৰা চাব আপোনালোকে চালে আপোনালোকে বুজি পাব যে মানে বস্তুটো এই দলংখন কিমান দীঘল আৰু কিমান কণ ডিষ্টেঞ্চ আছে যেটো যদি এফালেদি গৈ পেলাই আপোনালোকক দেখাব পাৰোঁ তেতিয়া আমাৰ বেছি ভাল লাগিব কাৰণ কেলে ইয়াৰ আগত আপোনালোকক দেখুৱাই আছোঁ ইটো সাইডৰ পৰা ভিডিঅ' দুবাৰ দেখুৱালোৱে আৰু একেখিনি বস্তুৱে দেখুৱালোঁ যিহেতু মই ভাবোঁ সেইবাবে এবাৰ অলপ কিবা এটা অকণমান নতুন দেখুৱাবলৈ মন আছে যিহেতু আমাৰ তাত যি ধৰণে গ্ৰাউণ্ডত কাম হৈ আছে সেই ধৰণে ইয়াত গ্ৰাউণ্ডত কিমানখিনি কাম হৈছে সেই বস্তুটো আমি চাবলৈ পাব লাগিব ন যেহেতু আপোনালোকক যদি দেখুৱাইছোঁ কনচিষ্টেণ্টলি দেখুৱাব পাৰিব লাগিব যেহেতু ইয়াত চাপৰিৰ মাজত যিখিনি খুঁটাৰ কাম হৈ আছে সেই খুঁটাৰ কামখিনিটো দেখুৱাব মই পৰাই নাই এতিয়ালৈকে সেইকাৰণে মই ভাবোঁ যে ইয়াতো সেই খুঁটাৰ কামখিনি দেখুৱাব লাগিব এয়া চাওক আপোনালোকে দেখি আছে এই চি ব্ৰিজখন যিখন এই চি ব্ৰিজখন আপোনালোকে চাওক এই চি ব্ৰিজখন কিমানখিনি কাম হৈছে আৰু কিমানখিনি কাম বাকী আছে চাওক কিমানখিনি কাম বাকী আছে এই চি ব্ৰিজখনৰ একেবাৰে মূৰতে আছে সেইখন কেৰেং আৰু এই চি ব্ৰিজখন হৈ যাবৰ বাবে তাত যিখিনি খুঁটা লাগিব এই খুঁটাখিনি ইয়াত আনি ৰাখিছে ইয়াত কিন্তু মই যে কৈ আছিলোঁ অকণমান আগত ডাম্পিয়াৰ্ড এইখিনি বস্তুৱেই কিন্তু তাত লগাই তাৰ ওপৰেদি এই হেভি ভেহিকলছবিলাক যিখন আপোনালোকে দেখি আছে ইয়াত এইখন কেৰেং এই কেৰেংবোৰ এই ধৰণৰ মেচিন কঢ়িওৱা গাড়ীবোৰ বা ডাম্পাৰ ট্ৰেক্টৰ সেই গাড়ীবোৰ আহ যাহ কৰিব আৰু এইবিলাকেই হৈছে সেই যিখন আপোনালোকে দেখিছে ব্ৰিজখন চি ব্ৰিজখন সেই ব্ৰিজখনৰ খুঁটা হিচাপে এইবোৰ ব্যৱহাৰ হ'ব আৰু এইখিনি তাত ব্যৱহাৰ কৰি পেলাই আমি নেক্সট ভিডিঅ'ত
লখিমপুৰ যাম আৰু লখিমপুৰৰ পৰা আপোনালোকক ভিডিঅ' দিয়াৰ যত্ন কৰিম চ' ভিডিঅ'খিনিত মই থুলমূলকৈ আজি আপোনালোকক দেখুৱালোঁ অলপ এইটো চাইডে কিখিনি হৈছে আৰু ইয়াত এটা কাৰণে ভাল লাগিছে কি কাম ইয়াত হৈয়ে আছে নন ষ্টপ কাম হৈ আছে যিহেতু বাৰিষাৰ আগত তেখেতসকলে ইমানখিনি কাম কৰিছে হয়তো আগন্তুক বাৰিষাত তেখেতসকলে এখন দলঙৰ ওপৰৰ কাম কৰিব বুলি মই ভাবোঁ যিহেতু বৰ্তমান ফাগুন মাহ চলি আছে চ'তত ইয়াত নদীৰ পানী আৰু জলস্তৰ বৃদ্ধি পাব যিহেতু তেতিয়া হয়তো ইয়াত কাম কি ধৰণৰ হ'ব নহ'ব তলত কৰিবলগীয়া কাম ভগৱানে কৰিলে যদি সোনকালে হৈ যায় তেতিয়া তেখেতসকলে ওপৰৰ কাম কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কোনে কোন জেগাৰ পৰা চাই আছে সেইটো কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোত মোৰ নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তাৰমানে কি ভিডিঅ'খিনি দি থাকোঁ হয় ভিডিঅ'খিনিত আপোনালোকক মই এইটো কথাও কৈছোঁ দেই মই প্ৰথম ষ্টাৰ্টিং কৰিছিলোঁ দলঙৰ ভিডিঅ'ৰ পৰাই সেইটো বহুতে গম পায় যিটো আৰু আজিলৈকে সেই যিসকলে মোক ছাপৰ্টটো দি আছে যিসকলে মোক মৰমটো দি আছে তেখেতসকলক অশেষ ধন্যবাদ যিটো আগলৈও সেই ধৰণে মোক মৰম আৰু সহায় জনাব বুলি ভাবিছোঁ তাৰমানে কিয় নতুন আহে বহুত কিন্তু পুৰণাসকলকো পাহৰি যাব নালাগে পুৰণাসকলকো মই অকণমান ধন্যবাদ দিছোঁ এইটো কাৰণে যে তেখেতসকলৰ ছাপৰ্টতে আজি মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ বুলি ভাবোঁ আৰু এনেকুৱা নহয় যে দলঙৰ ভিডিঅ' দিওঁ কিবা এটা পইচা পাওঁ এইটো জাষ্ট এটা মানে হবি ভাল লাগে ন চাওক আজি যোৰহাট মাজুলী দলংখন হৈ যাব যোৰহাট মাজুলী আহি গৈছে চাওক আকৌ যোৰহাট মাজুলী আহি যায় ঘূৰি ঘূৰি মানে সেই যোৰহাট মাজুলীলৈ গুচি যাওঁগৈ তেওঁ যোৰহাট মাজুলীখন আমাক কিমান প্ৰয়োজন চাওক নকওঁ বুলি ভাবিলেও যোৰহাট মাজুলী আহি যায় মোৰ অকল মোৰে নহয় পৰেশৰো হৈ যায় চ' সেই বস্তুটো কিমান আমাৰ প্ৰয়োজন এখনো প্ৰয়োজন এখন হৈ গ'লে আমাৰ অৰুণাচল যাবলৈ সুবিধা হ'ব ডেফিনেটলি কিন্তু এখনতকৈ বেছি প্ৰয়োজন আমাৰ যোৰহাট মাজুলী সেইটো কাৰণে অকল পৰেশে বা মই বা দুজন এজনে আমি অকল চিঞৰি থকাটো কথা নহয় আমাৰ যিটো প্ৰাপ্য সেইটো কাৰণে আমি সকলোৱে ক'ব লাগে আমি এইটো নহয় যে চৰকাৰে দিয়ে থৈছেচোন আৰু চৰকাৰে দি থৈছে হয় কিন্তু কামটোতো বৰ্তমান বন্ধ হৈ আছে ন কামটোতো কৰিবৰ কাৰণেতো কোনোবাই আমিতো অকণমানতো আমাৰতো ৰাইটছ আছে ন আমি অকণমানতো চাউণ্ডটো কৰিব পাৰোঁ ন যে দলংখন কিয় বন্ধ হৈ আছে দলংখনৰ কামটো অকণমান ক্ষিপ্ৰতাৰে কৰিব লাগে হয় ডেফিনেটলি চৰকাৰে 3 মাহৰ সময় দিছে 3 মাহৰ ভিতৰত কাম হ'ব সেইখিনি আপোনালোক সকলোৱে জানে সেইটো মই ইয়াত বৰ বেছি দীঘলীয়া কৰিব নিবিচাৰোঁ আৰু সেইকাৰণে মই আপোনালোকক ক'লোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰিব আকৌ কৈ দিছোঁ আৰু ৰিপিট কৰি থকা নিচিনা হৈছে নেকি ৰিপিট কৰি থকা হৈছে যদি আৰু নকওঁ আৰু নেক্সট ভিডিঅ' আমি তাৰ পৰা দিম ইফালে ছেগমেণ্ট উঠাইছে কিমানখিনি কাম হৈছে চাপৰিদি যাম খোজকাঢ়ি যাম প্ৰমিছ থাকিলে আৰু আপোনালোকে পুনৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ' পাব বিচাৰে ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ নমস্কাৰ হৰে কৃষ্ণ